এনেকৈ পেলাই থৈ যোৱা মানে নিয়ম নহয় ন। আপোনালোকৰ মানুহ এটা জানিব লাগে এইটো মানুহটোক ইমান কষ্ট দিয়া ইমান বেমাৰী একেবাৰে মৰিবলগীয়া মানুহ মেডিকেলত থ'ব লাগে নে ইয়াত পেলাব লাগে? এই বাহিৰত থ'লে মৰিব মানুহটো। এই মেডিকেলৰ মানুহ ইয়াত ষ্টেচনত পেলাই থৈ গ'লেতো মৰিয়ে যাব। অৱস্থাটো চাওকচোন সিহঁতৰ। আৰু মেডিকেলৰ ধান্দা সেইটো চলিছে মানে। এই মেডিকেলৰ পৰা পঠাই আছে মানুহ ন? কোন জেগাৰ পঠাই আছে? কি কিডনি ওলাইছে ন? কি ওলাইছে মেডিকেলৰ উলিয়াই পঠিয়াই দিলে? নহয় ফটো মাৰিলে মেডিকেলত। এই বেমাৰী মানুহ এনেকৈ মেডিকেলৰ পৰা ইয়াত পেলাই থৈ গৈছে মানে কাৰণটো কি? নহয় ক'লে বোলে বাইদেৱে ক'লে বোলে ট্ৰেইনত বোলে উঠাব। ট্ৰেইনত উঠালে ট্ৰেইনত উঠাই দিব আপোনালোকে? ইয়াত কেনেকৈ পেলাইছে আপোনালোকে বুজি পোৱা নাই? আমি বুজি পোৱা নাই। ট্ৰেইনত যদি নুঠায়, বাইদেৱে কৈছে মেডিকেলত ট্ৰেইনত উঠাবলৈ, আপুনি ইয়াত কেনেকৈ পেলাইছে? টাউনত কোনোফালে থৈ দিব, ইয়াত নথব। এনেকৈ পেলাই থৈ যোৱা মানে নিয়ম নহয় ন। আপোনালোকৰ মানুহ এটা জানিব লাগে এইটো মানুহটোক ইমান কষ্ট দিয়া ইমান বেমাৰী একেবাৰে মৰিবলগীয়া মানুহ মেডিকেলত থ'ব লাগে নে ইয়াত পেলাব লাগে? এই বাহিৰত থ'লে মৰিব মানুহটো। এই মেডিকেলৰ মানুহ ইয়াত ষ্টেচনত পেলাই থৈ গ'লেতো মৰিয়ে যাব। অৱস্থাটো চাওকচোন সিহঁতৰ। আৰু মেডিকেলৰ ধান্দা সেইটো চলিছে মানে। নিশ্চয়কৈ এক হৃদয় বিদাৰক দৃশ্য। এতিয়া আমি আপোনাক কম প্ৰকৃত কাহিনী। 30 নৱেম্বৰৰ বিয়লি 3 বজাত JMCHৰ এজন চাফাই কৰ্মীয়ে টেম্পো চালক এজনৰ সহায়ত 2 ৰোগী ক্ৰমে নাওবৈচাৰ কমল দত্ত আৰু বিহাৰৰ বলৱন্ত চৌধুৰীক এই নম্বৰ প্লেট বিহীন টেম্পোখনেৰে লৈ আহে মৰিয়নি ৰেল ষ্টেচনলৈ। ষ্টেচনৰ পাছফালে প্ৰদান কৰে স্থানীয় লোকে আৰু সমগ্ৰ ঘটনা বন্দী হয় কেমেৰাত। মেডিকেলৰ পৰা ইয়াত পেলাই থৈ গৈছে মানে কাৰণটো কি? নহয় ক'লে বোলে বাইদেৱে ক'লে বোলে ট্ৰেইনত বোলে উঠাব। ট্ৰেইনত উঠালে ট্ৰেইনত উঠাই দিব আপোনালোকে? এই মেডিকেলৰ পৰা পঠাই আছে মানুহ ন? কোন জেগাৰ পৰা পঠাই আছে? কি কিডনি ওলাইছে ন? কি ওলাইছে মেডিকেলৰ উলিয়াই পঠিয়াই দিলে? নহয় ফটো মাৰিলে মেডিকেলত। এই বেমাৰী মানুহ এনেকৈ মেডিকেলৰ পৰা ইয়াত পেলাই থৈ গৈছে মানে কাৰণটো কি? নহয় ক'লে বোলে বাইদেৱে ক'লে বোলে ট্ৰেইনত বোলে উঠাব। ট্ৰেইনত উঠালে ট্ৰেইনত উঠাই দিব আপোনালোকে? ইয়াত কেনেকৈ পেলাইছে আপোনালোকে বুজি পোৱা নাই? আমি বুজি পোৱা নাই। ট্ৰেইনত যদি নুঠায়, বাইদেৱে কৈছে মেডিকেলত। অৱশ্যে স্থানীয় লোকৰ প্ৰচণ্ড বাধাত ৰোগী দুজনক টেম্পত উঠাই লৈ যায় যদিও ষ্টেচন চৌহদতে পুনৰ মুমূৰ্ষ ৰোগী দুজনক নমাই গুচি যায় JMCHৰ কৰ্মীয়ে। চাওক, থিয় হোৱাৰ শক্তিও নাই এই দুৰ্ভগীয়া ৰোগী দুজনৰ। আপোনালোকৰ মানুহ এটা জানিব লাগে এইটো মানুহটোক ইমান কষ্ট দিয়া ইমান বেমাৰী একেবাৰে মৰিবলগীয়া মানুহ মেডিকেলত থ'ব লাগে নে ইয়াত পেলাব লাগে? এই বাহিৰত থ'লে মৰিব মানুহটো। এই মেডিকেলৰ মানুহ ইয়াত ষ্টেচনত পেলাই থৈ গ'লেতো মৰিয়ে যাব। অৱস্থাটো চাওকচোন সিহঁতৰ। আৰু মেডিকেলৰ ধান্দা সেইটো চলিছে মানে। এতিয়া প্ৰশ্ন হ'ল, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ মানৱ গোহাঁইৰ অজ্ঞাতে কোনে সংঘটিত কৰে এই অমানৱীয় ঘটনা? স্বাস্থ্য বিভাগত সঁচাকৈ মানৱ সেৱাৰ নামত চলে নেকি এনে অমানৱীয় কাণ্ড? অভিযোগ অনুসৰি এনে কাণ্ড এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও JMCHৰ মুমূৰ্ষ ৰোগীক এইদৰে আনি পেলাই থৈ যোৱা হয় মৰিয়নি ৰেল ষ্টেচনত।
এই বিষয়ে অধিক তথ্য জনাব মৰিয়নিৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল পাওগামে। প্ৰাঞ্জল। হয়, নিশ্চয়কৈ আজি পুৱাৰে পৰা নিউজ লাইভত মৰিয়নিৰ এটা বাতৰি সম্প্ৰচাৰ হৈ আছিল। বাতৰিটো আছিল যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা দুজনকৈ ৰোগীক চিকিৎসা প্ৰদান নকৰাকৈ বা তেওঁলোকৰ আত্মীয় নথকাৰ গইনালৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই মৰিয়নি ৰেলৱে ষ্টেচনত টেম্পুৰ সহায়ত আচলতে ইয়াত পেলাই থৈ যোৱাৰ অভিযোগ তুলি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু সেই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পাছতে আজি বিয়লি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই প্ৰেছ মিট অনুষ্ঠিত কৰিছিল। আৰু সেই প্ৰেছ মিটৰ জৰিয়তে তেওঁ সদৰি কৰিছিল যে সেই দুজন আচলতে ৰোগী যোৰহাট চিকিৎসা মহাবিদ্যালয়তে আছিল আৰু তেওঁলোকে কেনেকৈ আচলতে তাৰ পৰা আঁতৰি গুচি গ'ল বা তাৰ পৰা গৈ কেনেকৈ মৰিয়নি ৰেলৱে ষ্টেচনৰ পাছফালে আহিল সেই তথ্য তেওঁলোকৰ ওচৰত নাই বুলি তেনেধৰণৰ সংবাদমেল আয়োজন কৰি তেওঁ সদৰি কৰিছিল। কিন্তু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ বা আমাৰ এই বাতৰিৰ জৰিয়তে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক আমি ক'ব বিচাৰোঁ, যোৱা 30 নৱেম্বৰৰ দিনা আপোনালোকৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা এখন টেম্পুত, যিখন নাম্বাৰ প্লেটবিহীন এখন টেম্পুত এজন চাফাই কৰ্মী এই দুজন ৰোগীক আচলতে মৰিয়নি ৰেলৱে ষ্টেচনৰ পাছফালে লৈ অহা হৈছিল। আৰু মৰিয়নি ৰেলৱে ষ্টেচনৰ পাছফালে থকা যিসকল ইয়াত পাৰ্কিং যিসকলে কালেকশ্যন কৰে আচলতে তেওঁলোকে সেই টেম্পুৱালাজনক আৰু চাফাই কৰ্মীজনক প্ৰশ্ন কৰিছিল যে এই দুজন ব্যক্তি ক'ৰ আছিল আৰু ক'ৰ পৰা কোনে ইয়ালৈ পঠাইছে। এই গোটেই বিষয়টো আচলতে মই প্ৰথমতে আপোনালোকক এই যিজন ইয়াত পাৰ্কিং আচলতে কালেকশ্যন কৰে তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰিম বা ইয়াত যিসকল লোক থাকে অটো বা টেম্পু চালকসকল থাকে বা গাড়ী চালক তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি হৈছিলে সেইদিনা কওকচোন। সেইদিনা 3টামান বজাত ঠিক ৰঙীয়া ট্ৰেইনখন সোমাইছে, তাৰ 10 মিনিট আগত একদম নম্বৰ প্লেট নাই, নতুন টেম্পু হয়, এই দুজন পেচেণ্টক লৈ আহিছে। তো সিহঁতি পটককৈ নমাই থৈ গুচি যাবলৈ লৈছিলে। তো আমি গৈ ধৰিলোঁ, ক'ৰ পৰা আনিছ? কৈছে মই যোৰহাট চিভিলৰ পৰা আনিছোঁ। কেলে আনিছে ইয়াত? কৈছে ট্ৰেইনত যাব, অৱতাশ্ৰমত টিকেট আছে। কৈছে অৱতাশ্ৰমটো গুচি গ'ল, এতিয়াতো ট্ৰেইন নাই, কালি ট্ৰেইন আছে। কৈছে নাই, সিহঁতৰ গাৰ্জিয়ান আহিব, আহি লৈ যাব। কৈছে গাৰ্জিয়ান আহিলে ইয়াত নামাবি, নহ'লে তহঁতে উঠাই ইয়াৰ পৰা লৈ যা। তো সিহঁতে কি কৰিলে, লগে লগে আকৌ টেম্পুখনত উঠাই চিধা ঘূৰাই লৈ গ'ল। ক'ৰ পৰা আনিছোঁ বুলি? যোৰহাট চিভিলৰ পৰা আনিছোঁ বুলি কৈছে। কোন কোন আছিলে লগত? চাফাই কৰ্মী এজন আছিলে, অটো চালক এজন আছিলে, অটোটোৰ কোনো নম্বৰ নাছিলে। তেওঁলোকক কোনে পঠিয়াইছিলে? চিভিলৰ পৰা পঠাইছে বুলি কৈছে। চিভিলৰ পৰা পঠাইছে? চিভিলৰ পৰা আমি গম নাপাওঁ বোলে, আমাক ভাড়া দিছে, আমি লৈ আহিছোঁ বোলে। আপোনালোকে ষ্টেচনৰ পাছফালে নমাব নিদিলে? নাই, নিদিলোঁ। তাৰপিছত সিহঁতি ইয়াৰ পৰা উঠাই লৈ গ'ল। তাৰ দুদিনমান পিছত গম পাইছোঁ যে ৰেলৱে ইনষ্টিটিউটৰ ওচৰত সিহঁতক পেলাই থৈ গুচি গৈছে। সেই দুজনেই আছিল? সেই দুজনে আছিল। আৰু আন এজন যুৱক আছে। আপোনালোকে কি হৈছিলে কওকচোন। আগত এটা টেম্পুত ইয়াৰে ষ্টেচনতে এক্সিডেণ্ট হোৱা, ভৰি ভাঙি গৈছিলে। তাক আমি চিভিললৈ পঠাইছিলোঁ, চিভিলত ট্ৰিটমেণ্ট কৰি আছিলে। তাহাঁতৰ গাৰ্জেনো যায়, কেতিয়াবা যায়, কেতিয়া নাযায়। এদিন টেম্পু এটাত আনি আকৌ মৰিয়নি ষ্টেচনত পেলাবলৈ লৈছিলে। আমি হাক দিলোঁ টেম্পুৱালাক। টেম্পুৱালা কি কৰিলে, পিছফালেদি গৈ কালিবাৰীৰ ওচৰত নমাই তাক থৈ গুচি গ'ল। মানে এই যিটো ঘটনা ইয়াত নতুন নহয়? নহয়, এইটো সদায় হৈয়ে থাকে, মাজে মাজে হৈয়ে থাকে এইটো। তেনেকা বহুত পেচেণ্ট ইয়াত মৰিলে, যোৰহাট চিভিলৰ পৰা আনি ইয়াত পেলাই থৈ যোৱা। আমি পইচা উঠাই, চান্দা উঠাই সিহঁতক শ্মশানত লৈ কিবা কাম চাম কৰি সিহঁতক নিয়ম চিয়ম কৰাই। থানাৰ পৰা আমাক কয় যে ইয়াতে মৰিছে, তহঁতি পইচা অকণমান উঠাই দে। আমি ইয়াৰ পৰা পইচা চইচা উঠাই মেলি। হয়, প্ৰাঞ্জল পাওগাম, JMCH কৰ্তৃপক্ষৰ এনে অমানৱিক কাণ্ড পোহৰলৈ অনাত আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। মানৱতাক ভুলুণ্ঠিত কৰা এক ভয়ংকৰ দৃশ্য আহি পৰিছে মাথো নিউজ লাইভৰ হাতত। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন 2 ৰোগীক অভিভাৱক নথকাৰ বাবেই টেম্পত তুলি আনি মৰিয়নি ৰেল ষ্টেচনত পেলাই থৈ যোৱাৰ খবৰে ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে মাথো নিউজ লাইভৰ হাতত পৰিল এই এক্সক্লুচিভ দৃশ্য। JMCHৰ অধ্যক্ষই সংবাদমেল পাতি ব্যক্তি দুজনৰ বিষয়ে সকলো তথ্য অস্বীকাৰ কৰিছিল যদিও আমি আপোনালোকক দেখুৱাম 30 নৱেম্বৰত কেনেকৈ মৰিয়নি ৰেল ষ্টেচনত আহি পাইছিলহি এই দুৰ্ভগীয়া 2 ৰোগী। প্ৰথমতে চাই লওক মোবাইলত বন্দী হোৱা এই শিহৰণকাৰী দৃশ্য। ইমান বেমাৰী একেবাৰে মৰিবলগীয়া মানুহ মেডিকেলত থ'ব লাগে নে ইয়াত পেলাব লাগে? এই বাহিৰত থ'লে মৰিব মানুহটো। এই মেডিকেলৰ মানুহ ইয়াত ষ্টেচনত পেলাই থৈ গ'লেতো মৰিয়ে যাব। অৱস্থাটো চাওকচোন সিহঁতৰ। মেডিকেলৰ ধান্দা এইটো চলিছে মানে। ফটোকেইটা মাৰি